মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে মই লৈ আহিছো শব্দৰ আধুনিক ৰূপ। ইয়াতে মই কেইটামান শব্দ তোমালোকৰ বাবে কিতাপ গোটেই যিখন কিতাপ আছে তোমালোকৰ দশমমান শ্ৰেণীৰ অসমীয়া কিতাপ, সেই কিতাপখনৰ পৰা মই বাছি বাছি কেইটামান শব্দ তোমালোকৰ বাবে লৈ আহিছো। আৰু পৰীক্ষাত HSLC পৰীক্ষাত আশা কৰিছো এই শব্দসমূহৰ ভিতৰতে কেইটামান শব্দ তোমালোকক দিয়া হ'ব, কিয়নো 2001 পৰা এতিয়ালৈকে যিমানবোৰ আধুনিক শব্দৰ ৰূপ তোমালোকৰ পৰীক্ষাত আহিছে, ফাইনেল পৰীক্ষাত HSLC পৰীক্ষাত, সেই ৰূপসমূহৰ মাজৰে কিছুমান শব্দ হৈছে এইকেইটা, যিকেইটা মই তোমালোকৰ ওচৰলৈ লৈ আহিছো। গতিকে এবাৰ শব্দখিনি চাই লওঁ আমি। চুৰ, চুৰ শব্দৰ আধুনিক ৰূপ হৈছে ছিঙি দিয়া। ধিয়াই, ধ্যান কৰে। যাহাকু, যাক। নপাৱন্ত, নাপায়। নপাৱন্ত শব্দৰ আধুনিক ৰূপ হৈছে নাপায়। জনেৰ, জনৰ বা সকলৰ। চক্ষু, চকু। মই, মই। আহি, আহি। খেৰি, খেলা। ৰজনী, ৰাতি। এতিয়া এই কণ্ঠে ৰজনী শব্দটোত বহুতেই খেলি মেলি কৰে। কথাটো হৈছে ৰজনী শব্দৰ আধুনিক ৰূপ হৈছে ৰাতি, কিন্তু বহুতে কি কৰে ৰজনী মানে পুৱা লিখি থৈ আহে বা ৰাতিপুৱা লিখে। ৰজনী মানে ৰাতিপুৱা নহয়, ৰজনী মানে ৰাতি। আৰু এই ৰাতিৰ সলনি পুৱা বা ৰাতিপুৱা যদি লিখা তেতিয়া কিন্তু এইটো ভুল হ'ব। গতিকে ৰজনীৰ আধুনিক ৰূপ হৈছে ৰাতি। সুতীয়া, শুই। পুহাইল, পুৱাল। ৰজনী পুহাইল মানে ৰাতি পুৱাল, তেতিয়াহে আমি ৰাতি পুৱাল লিখিব লাগিব। কিন্তু যদি ৰজনী বুলি আহে ৰাতি পুহাইল মানে পুৱাল, মানে ৰাতি পুৱালে। হুইয়া, হৈ। গতিকে এইকেইটা শব্দ হৈছে এইকেইটা শব্দৰ আধুনিক ৰূপ মই তোমালোকৰ আগত আজি দেখুৱালো। আশা কৰিছো আগন্তুক যি HSLC পৰীক্ষা আহি আছে, 10 ফেব্ৰুৱাৰীৰ পৰা যি আৰম্ভ হ'বলগীয়া HSLC পৰীক্ষা, তাত এই শব্দসমূহৰ মাজৰে শব্দ আহিব বুলি মই আশা ৰাখিছো। আৰু ভিডিঅ'টো চাবা, শব্দখিনি ভালকে পঢ়িবা, তেতিয়াহে কিন্তু পৰীক্ষাত তোমালোকে ভালকৈ এইখিনি শব্দ পাৰিবা।